শ্ৰী অৰবিন্দৰ শিক্ষা আৰু সাধনাৰ পদ্ধতি। শ্ৰী অৰবিন্দই প্ৰাচীন ভাৰতৰ মুনি ঋষিসকলে দিয়া শিক্ষাৰ মূল ধৰিয়েই এই শিক্ষা দিবলৈ আৰম্ভ কৰে যে আপাত দৃশ্যমান এই বিশ্বৰ আঁৰত আছে কোনো এক আদি সত্তা আৰু মহাচেতনা, যি সকলোবোৰৰ অভ্যন্তৰৰ এটি অভিন্ন আত্মাস্বৰূপ, অদ্বিতীয় আৰু শাশ্বত। সকলো সত্তাই সেই অনন্য আত্মাৰ মাজত সন্মিলিত, কিন্তু চেতনাৰ পাৰ্থক্যৰ দ্বাৰা স্বতন্ত্ৰৰূপে বিভক্ত, আৰু সেই আদি আত্মা সম্বন্ধে অজ্ঞানতা লৈ সকলোৰে মন, প্ৰাণ আৰু শৰীৰৰ এনেধৰণৰ স্বতন্ত্ৰতা। কিন্তু মনস্তাত্ত্বিক অনুশীলন বা সাধন কাৰ্যৰ দ্বাৰা এই স্বতন্ত্ৰতা আৰু অজ্ঞানতাৰ আৱৰণ আঁতৰাই সেই মূল আত্মা আৰু সকলোৰে অভ্যন্তৰৰ ভগৱত্তাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি। শ্ৰী অৰবিন্দৰ শিক্ষাত এই কথা কোৱা হয় যে সেই আদি অদ্বিতীয় সত্তা আৰু চেতনা ইয়াত জড়ৰ মাজত সাঙুৰ খাই আছে। বিৱৰ্তন ক্ৰিয়াৰ দ্বাৰা ই নিজক লাহে লাহে উন্মোচিত কৰিছে। যি আছিল আপাত নিশ্চেতন, তাৰ মাজত চেতনা স্ফুৰিত হৈছে, আৰু এবাৰ এই কাম আৰম্ভ হ'লে তাৰ পৰা উত্তৰোত্তৰ অধিক উচ্চতৰ আৰু বৃহত্তৰ পূৰ্ণতা প্ৰাপ্তিৰ দিশত ই অগ্ৰসৰ হৈছে। এই চেতনা মুক্তিৰ প্ৰথম ধাপ হ'ল জীৱনৰ বিকাশ, দ্বিতীয় ধাপ হ'ল মনৰ বিকাশ। কিন্তু মন পৰ্যন্ত আহিয়েই বিৱৰ্তন ৰৈ যোৱা নাই। ইয়াতকৈও কিবা বৃহৎ আধ্যাত্মিক আৰু অতিমানসিক চেতনাৰ বিকাশৰ বাবে এই বিৱৰ্তন অপেক্ষাৰত। গতিকে বিৱৰ্তনৰ পৰৱৰ্তী ধাপ হ'ব চেতন সত্তাৰ মাজত আত্মা আৰু অতিমানসৰ প্ৰাধান্য স্থাপন। মাথো তেতিয়াই হ'ব পাৰিব ভগৱত্তাৰ পূৰ্ণ মুক্তি আৰু জীৱনৰো পূৰ্ণতা প্ৰাপ্তি সম্ভৱ হ'ব। কিন্তু কথা হ'ল যে পূৰ্বৰ ধাপবোৰত উদ্ভিদ আৰু পশুবিলাকৰ জীৱনত যিদৰে ইহঁতৰ চেতন ইচ্ছাৰ অভাৱত কেৱল প্ৰকৃতিয়ে বিৱৰ্তনৰ ভাৰ লৈছিল, মানুহৰ ক্ষেত্ৰত ইয়াকেই যন্ত্ৰস্বৰূপ কৰি লৈ ইয়াৰ চেতন ইচ্ছাৰ মাধ্যমত প্ৰকৃতিয়ে সেই কাম কৰিবলৈ সক্ষম হ'ব। কিন্তু কেৱল মানুহৰ মনৰ ইচ্ছাৰ দ্বাৰাই সেইটো সম্পূৰ্ণৰূপে হ'ব নোৱাৰে, কাৰণ মন মাথো অলপ দূৰলৈকেহে যাব পাৰে, তাৰ পাছত তাতেই মাথো ঘূৰপাক খাই ৰয়। এটি ধৰ্মান্তকৰণৰ প্ৰয়োজন হয় যাতে চেতনাৰ দিশ ঘূৰে আৰু মনৰ পৰিৱৰ্তন আহে উচ্চতৰ ভাৱত। এনেধৰণৰ পদ্ধতি প্ৰাচীন মনস্তাত্ত্বিক সাধনা আৰু যোগ অভ্যাসত পোৱা যায়। কিন্তু অতীত কালত এনে প্ৰচেষ্টা কৰা হৈছিল জগতৰ পৰা আঁতৰি গৈ শেষ পৰ্যন্ত পৰমাত্মাৰ মাজত বিলুপ্তি ঘটায়। শ্ৰী অৰবিন্দই এই শিক্ষা দিছে যে সেই উচ্চতাৰ পৰা উচ্চ বস্তুসমূহ ইয়ালৈ নামি অহাটোও সম্ভৱ, যাৰ ফলত কেৱল জগতৰ পৰা আঁতৰি গৈয়েই নহয়, জগতৰ মাজতেই মুক্তি সম্ভৱ, আৰু তাত মনৰ অজ্ঞানতা আৰু জ্ঞানৰ সংকীৰ্ণতাৰ পৰিৱৰ্তে আহিব এটি অতিমানসৰ হৃদ চেতনা, যি আভ্যন্তৰীণ আত্মাৰ যন্ত্ৰস্বৰূপ হৈ এতিয়াৰ পশু মানৱক ভিতৰত আৰু বাহিৰত সক্ৰিয়ভাৱে এক দিব্য মানৱত পৰিণত কৰিব। এই ক্ষেত্ৰত মনস্তাত্ত্বিক যোগ সাধনাৰ জৰিয়তে এতিয়াও গুপুত হৈ ৰোৱা উচ্চতৰ অতিমানস বস্তুৰ অৱতৰণ আৰু ক্ৰিয়াৰ দ্বাৰা সত্তাৰ সকলো অংশৰ উন্মিলন আৰু ৰূপান্তৰ ঘটাব পাৰি। এই কাম পিছে শীঘ্ৰে বা কম সময়ৰ ভিতৰত কোনো অলৌকিক ৰূপান্তৰৰ দ্বাৰা সম্ভৱ হ'ব নোৱাৰে। সাধকে বহুতো ধাপ পাৰ হ'ব লাগিব, তেতিয়াহে অতিমানস অৱতৰণ সম্ভৱ হ'ব।
মানুহে সাধাৰণতে জীৱন কটায় বাহ্যিক মন, প্ৰাণ আৰু শৰীৰ লৈ, কিন্তু ইহঁতৰ গভীৰতাত আছে উচ্চতৰ সম্ভাৱনাপূৰ্ণ এটি আভ্যন্তৰীণ সত্তা, যাৰ মাজত ইহঁত জাগি উঠিব লাগিব। কাৰণ এতিয়া ইয়াৰ সামান্যতম প্ৰভাৱহে তেওঁলোকে গ্ৰহণ কৰে, যি তেওঁলোকক সদায় সৌন্দৰ্য, সংগতি, শক্তি আৰু জ্ঞানৰ সন্ধান কৰিবলৈ হেঁচুকি থাকে। সেয়ে যোগৰ সাধকৰ প্ৰথম কাম হ'ব সেই আভ্যন্তৰীণ সত্তাৰ দুৱাৰসমূহ খুলি দি তাত থকা জ্যোতি আৰু শক্তিৰ দ্বাৰা বাহিৰৰ জীৱনক নিয়ন্ত্ৰণ কৰা। এই কাম কৰিবলৈ গৈ তেওঁ নিজৰ প্ৰকৃত আত্মাক আৱিষ্কাৰ কৰিব, যি আত্মা এই মন, প্ৰাণ আৰু শৰীৰ লৈ এটা মিশ্ৰিত বাহ্যিক বস্তু নহয়, কিন্তু মূল ভগৱত বহনিৰ এটি স্ফুলিংগ। তেওঁ তেতিয়া শিকিব লাগিব নিজৰ আত্মাক অধিষ্ঠিত হৈ তাৰ দ্বাৰা নিজৰ প্ৰকৃতিৰ বাকী অংশসমূহক সত্যৰ দিশত ঘূৰাই বিশুদ্ধ কৰিবলৈ। তাৰ পাছত ওপৰৰ ফালে বাট মুকলি হৈ উচ্চ সত্তাৰ অৱতৰণ ঘটিব। কিন্তু কেতিয়াও সেয়া সম্পূৰ্ণ অতিমানসৰ জ্যোতি আৰু শক্তি নহয়, কাৰণ সাধাৰণ মানৱ মন আৰু অতিমানসিক হৃদ চেতনাৰ মাজত চেতনাৰ আৰু বহুতো স্তৰ আছে। সেই স্তৰসমূহ ক্ৰমান্বয়ে খুলি ইহঁতৰ শক্তিক মন, প্ৰাণ আৰু শৰীৰলৈ নমাই আনিব লাগিব। তাৰ পাছতহে সেই হৃদ বা সত্য চেতনাৰ পূৰ্ণ শক্তিয়ে প্ৰকৃতিৰ মাজত কাম কৰিব পাৰিব। সেয়ে এই সাধনা সুদীৰ্ঘ আৰু কঠিন, তথাপি ইয়াৰ অকণমানো আনকি লাভজনক, কিয়নো তাতেই শেষ পৰ্যন্ত মুক্তি আৰু পূৰ্ণতা প্ৰাপ্তি সম্ভৱ হ'ব। পূৰ্বৰ সাধনা পদ্ধতিৰ বহুতো বস্তুৱেই এই পথৰ বাবে প্ৰয়োজনীয়, যিদৰে মনৰ যথেষ্ট বিস্তাৰ ঘটাই ইয়াক আত্মা আৰু অনন্তৰ ভাৱলৈ লৈ যোৱা, বিশ্ব চেতনাৰ মাজলৈ গুচি যোৱা, কামনা বাসনাক শাসন কৰা। এই ক্ষেত্ৰত বাহ্য সন্ন্যাস গ্ৰহণৰ প্ৰয়োজন নাই, কিন্তু কামনা আৰু আসক্তিক জয় কৰা, দেহৰ লোভ আৰু প্ৰবৃত্তিক জয় কৰাটো নিতান্তই প্ৰয়োজনীয়। এই পদ্ধতিত প্ৰাচীন সকলো পন্থাৰে সমন্বয় ঘটোৱা হৈছে। জ্ঞানৰ পন্থা যাতে মূল বস্তু আৰু দৃশ্য বস্তুৰ পৰিচয় সম্বন্ধে মনৰ জ্ঞান জন্মে, ভক্তিৰ পন্থা যাতে প্ৰেমপূৰ্ণভাৱে আত্মসমৰ্পণ কৰে, কৰ্মৰ পন্থা যাতে স্বাৰ্থৰ দিশ ত্যাগ কৰি ইচ্ছাই ভগৱত সেৱাৰ লক্ষ্যলৈ কাম কৰিব পাৰে, কিয়নো সমগ্ৰ সত্তাকেই এইদৰে শিক্ষা দিব লাগিব যাতে যেতিয়া উচ্চ জ্যোতি আৰু শক্তি প্ৰকৃতিৰ মাজত কাম কৰিবলৈ নামি অহাটো সম্ভৱ হয়, তেতিয়া যেন ই সঁহাৰি দিব পাৰে আৰু ৰূপান্তৰিত হ'ব পাৰে। এই সাধনাত গুৰুৰ প্ৰেৰণা আৰু কঠিন অৱস্থাত তেওঁৰ পৰিচালনা আৰু উপস্থিতিৰ বিশেষ প্ৰয়োজন, কাৰণ ইয়াৰ অবিহনে উজুটি খাই পৰি গৈ সাফল্যৰ সম্ভাৱনা বিনষ্ট হ'ব পাৰে। গুৰু হ'ল তেওঁ যিজন উচ্চতৰ চেতনা আৰু সত্তাৰ মাজত অধিষ্ঠিত আৰু যাক ভগৱানৰ প্ৰকাশ নাইবা প্ৰতিনিধিৰূপে জ্ঞান কৰা হয়। তেওঁ মাথো শিক্ষাৰ দ্বাৰাই সহায় নকৰে, নিজৰ প্ৰভাৱ আৰু দৃষ্টান্তৰ দ্বাৰা আৰু নিজৰ অনুভূতিৰ দ্বাৰাও কাম কৰে। এয়াই হ'ল শ্ৰী অৰবিন্দৰ শিক্ষা আৰু যোগ প্ৰণালী। তেওঁৰ লক্ষ্য কোনো ধৰ্ম স্থাপন কৰা নাইবা ধৰ্ম সমন্বয় কৰাটো নহয়, কাৰণ তাত তেওঁৰ কেন্দ্ৰীয় উদ্দেশ্য ব্যৰ্থ হ'ব। তেওঁৰ এই যোগৰ একমাত্ৰ লক্ষ্য হ'ল আভ্যন্তৰীণ আত্মবিকাশ, যাতে ইয়াৰ প্ৰতিজন সাধকেই অদ্বিতীয় আত্মাক সকলোৰে মাজত আৱিষ্কাৰ কৰিব পাৰে আৰু মনৰ চেতনাতকৈ উচ্চতৰ আধ্যাত্মিক আৰু অতিমানসিক চেতনাৰে বিৱৰ্তিত হ'ব পাৰে, যি ক্ৰিয়াই তেওঁৰ মানৱ প্ৰকৃতি
দিব্য প্ৰকৃতিলৈ ৰূপান্তৰিত কৰিব পাৰে।